কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ 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 শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দ্বৈত দুহান নামক কীৰ্তন কৰিয়া কীট হোৱে নৰে ৰাম কীট হোৱে কৃষ্ণ 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 শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম কৃষ্ণ হে ৰাম পূজা নমস্কাৰ ধ্যান সমস্তে দোষ কৰ হৰি গুণ নাম ধৰ্ম মহাসুখ কৰ স্ত্ৰী বাল বৃদ্ধ সমস্তৰে অধিকাৰ চাণ্ডালতো কৰে নামে তেখনে উদ্ধাৰ ৰাম ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ইটো তিনি জাতি নুশুনিবে হৰি ভকতিৰ কাণ পাতি হে ৰাম ক্ষুদ্ৰ সৱনে কৈবৰ্ত আদি কৰি অন্তৰ্য পৰ্যন্তে ভজিবে মহাহৰি ৰাম পয়াসে লোভিব ঈশ্বৰ মহাজ্ঞান এতেকে কলিত ক্ষুদ্ৰ কৈবৰ্ত প্ৰধান হে ৰাম এতেকে কলিত ক্ষুদ্ৰ কৈবৰ্ত প্ৰধান কৃষ্ণ এই কলিযুগত যি শংকৰৰ অৱতাৰ যি শংকৰ গুৰুজনাই মহাভাগৱত ধৰ্ম প্ৰতিষ্ঠা কৰি গৈছিল সেয়েহে শংকৰৰ যুগত
হৰিৰ গুণ নাম প্ৰকাশ কৰাই হৈছে ধৰ্মৰ সুখৰ কাৰণ আৰু পূজা তপ যজ্ঞ কৰা এই যুগত দুখৰ কাৰণ। শংকৰদেৱৰ মত এই ভাগৱত ধৰ্মত স্ত্ৰী বালক বৃদ্ধ সকলোৱেই কৰাৰ অধিকাৰ আৰু চাণ্ডালেও যদি হৰিৰ নাম গুণ প্ৰকাশ কৰে উদ্ধাৰ হয়, কিন্তু ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এই তিনি জাতিয়ে হৰিৰ ভকতিৰ কথাত কাণ পাতি নুশুনিব। ক্ষুদ্ৰ সব কৈবৰ্ত আদি কৰি সকলে মহাহৰিৰ ভজিব আৰু সেয়েহে মহাভাগৱতত গুৰুজনাই প্ৰকাশ কৰি গৈছে কলিত ক্ষুদ্ৰ কৈবৰ্ত প্ৰধান হ'ব। কৃষ্ণ শংকৰ গুৰু মাধৱ গুৰুজন দুআষাৰ আপোনালোকৰ মাজলৈ প্ৰকাশ কৰিবৰ কাৰণে মহাভাগৱতৰ এফাকি পদৰ প্ৰকাশ কৰা হ'ল। ইয়াতে যদি অপৰাধ হয়, সকলো অপৰাধ আপোনালোকৰ দুখানি চৰণৰ ধূলিৰে সেৱা প্ৰাৰ্থনা বিচাৰি সামৰণি মাৰিছোঁ। কৃষ্ণ শংকৰ গুৰু মাধৱ গুৰুজন কৃষ্ণ।